এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মানকাছাৰৰ ফুৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিমিষতে কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ কোৰাণ শ্বৰীফ ৰাতিপুৱাই মানকাছাৰৰ ফুৰাকাটাৰ আব্দুল ওহাবৰ ঘৰত এলপিজি গেছৰ পৰা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰ লগতে নিমিষতে ভস্মীভূত হয় আব্দুল ওহাবৰ ঘৰ আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মানকাছাৰৰ ফুৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিমিষতে কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ কোৰাণ শ্বৰীফ মানকাছাৰৰ ফুৰাকাটাৰ আব্দুল ওহাবৰ ঘৰত এলপিজি গেছৰ পৰা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰ লগতে নিমিষতে ভস্মীভূত হয় আব্দুল ওহাবৰ ঘৰ और एकेबारे गेस सिलिंडारर जुईत भस्मीभूत होइছে तार पिছত আজি ৰাতিপুৱা মই ইয়াত পৰিদৰ্শন কৰিবলৈ আহি দেখিলো যে এই ঠাইখিনি যিখিনি ঘৰত জুই লাগিছিল ঘৰখন একেবাৰে জ্বলি ভস্মীভূত হৈছে আৰু মানে আমি তেখেতৰ লগত মত বিনিময় কৰি তেখেতৰ পৰা হুদবুজ কৰি পালো যে ঘৰখিনিত প্ৰায় 70-80 হাজাৰ টকা কেশ আছিল 1.5 লাখৰ ওপৰত মানে হোন আছিল হোন ৰূপৰ অলংকাৰ আছিল এন্ড্ৰয়েড মোবাইল আছিল 20,000 টকা দামের এটা তো এতিয়া আমি সরকারক আমার জেলা প্রশাসনের যোগেদি অসম সরকারক একটা বিনম্র অনুরোধ জানাইছো এই দুর্ভাগিয়া যিজন মানুহৰ বা ব্যক্তিৰ ঘৰখিনি যে আজি ভস্মীভূত হৈছে তেখেতলৈ কিবা এটা আৰ্থিক সাহায্য দিয়ে যেন আৰু এটা দুখ আৰু পৰিতাপৰ বিষয় ইয়াত এতিয়ালৈকে কোনো ধৰণৰ বিষয়ববীয়া পৰিদৰ্শন কৰিবলৈ অহা নাই আমি ছাত্ৰ সংগঠনে পৰিদৰ্শন কৰিবলৈ আহি বহুত দুখ লাগিল এই ঠাইখিনিত মানুহবিলাকক লগ পাই যে এটা ফ্যামিলি একেবাৰে নিষ্ক্ৰিয় হৈ গ'ল এই জুইৰ জ্বলন্ত আগুনত আসলতে আৰু এটা কথা এলপিজি যিখন ব্যক্তিগত খণ্ড আছে তেখেতেও যে কি ধৰণে এই গেছ সিলিন্ডাৰবিলাক তৈয়াৰ কৰে সচৰাচৰে গোটেই অসমত দেখিবলৈ পোৱা যায় যে নিতেও এটা নহলেও এটা পৰিয়াল এই গেছ সিলিন্ডাৰৰ আগুনত ভস্মীভূত হৈ আছে পৰিয়াল ধ্বংস হৈ আছে এই ক্ষেত্ৰত আমি ব্যক্তিগত খণ্ডৰ এই এলপিজি ডিপাৰ্টমেণ্টক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যি ধৰণে গেছ সিলিন্ডাৰবিলাক পাব্লিকৰ মাজত ব্যৱসায় কৰি আছে ঠিক তেনেদৰে এই এলপিজি গেছ সিলিন্ডাৰৰ ওপৰত অলপ চকুকান দিয়ক যাতে সৰু সুৰা মিষ্টেকৰ কাৰণে এনে ধৰণৰ দুৰ্নীতিৰ সন্মুখত যাতে ভুগিব নলগা হয় এই মানুহবিলাকক কাৰণ এটা দুখীয়া মানুহে বহুত কষ্ট কৰি এটা গেছ সিলিন্ডাৰ বনাই এই মানুহবিলাকে মানে কিবা খাবলৈ যদি গ্যাস এটা জ্বলাই যদি এনেকুৱা বিপদৰ সন্মুখীন হ'ব লগা হয় তেনেহলে মানুহৰ আস্থা হেৰুৱাই যাব কাৰণ আপোনালোকে গ্যাস ৰন্ধন গেছত এনেই দিয়া নাই এই ৰন্ধন গেছতো পাব্লিকৰ পৰা জিএসটি লৈ আছে এই জিএসটিৰ পইচাটো এই ৰন্ধন গেছত যেটো ইন্ধন আছে এটোতো ভালদৰে দিব পাৰা সৰু সুৰা মিষ্টেকৰ কাৰণে যদি মানুহে এনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হয় তেনেহলে মানুহ আপোনালোকৰ ওপৰত আস্থা হেৰুৱাই যাব এই কাৰণে মই বেছি কিছু নকওঁ সরকার তথা আমাৰ জিলা প্ৰশাসনৰ যোগেদি অসম সরকারক ক'ব বিচাৰিছো এই দুৰ্ভাগিয়া পৰিয়ালটোৰ কাৰণে কিবা এটা আৰ্থিক সাহায্য আগবঢ়াক তাৰে আমি কামনা কৰোঁ 8:30 বজাত আনুমানিক ৰাতিপুৱা 8:30 বজাত